আৰু এটা নতুন প্ৰশ্ন প্ৰশ্নটো হৈছে যে ৫,০০০ টকাত আয় হয় ২,৪৫০ টকা ইয়াৰ শতাংশত প্ৰকাশ কৰিব লাগে মানে প্ৰশ্নটোত কৈছে যে ৫,০০০ টকাত আয় হয় ২,৪৫০ টকা ইয়াৰ শতাংশত প্ৰকাশ কৰা যে কিমান টকা আয় হৈছে সেইটো শতাংশত প্ৰকাশ কৰিবলৈ কৈছে গতিকে আহক আমি এইটো সমাধান কৰোঁ কেনেকৈ কিমান শতাংশ হয় সেইটো আমি প্ৰকাশ কৰিম গতিকে প্ৰথমে আমি কি কৰিম প্ৰথমে আমি লিখি ল'ম যে ৫,০০০ টকাত আয় হয় ৫,০০০ টকাত আয় হয় ২,৪৫০ টকা ২,৪৫০ টকা এতিয়া ১০০ টকাত কিমান হ'ব সেইটো উলিয়াব লাগে ১০০ টকাত আয় হয় কিমান হ'ব ১০০ টকাত মানে ৫,০০০ টকাত যদি ২,৪৫০ টকা হয় তাৰ মানে ১০০ টকাত কিমান হ'ব ১০০ টকাত ২,৪৫০ ইনটু 100 ডিভাইডেড বাই 5,000 এতিয়া কিমান হ'ব এইটোক যদি আমি ক্যালকুলেশন কৰোঁ এটা শূন্যৰ লগত এইটো শূন্য কেনসেল এইটো শূন্যৰ লগত এইটো শূন্য কেনসেল তাৰ মানে কি 50 থাকিল আৰু ওপৰত কিমান থাকিল ২,৪৫০ এইটোৰ ভিতৰত কিমান যাব 2 যাব 25 বাৰ আৰু 2 যাব 2 এর ভিতৰত এবাৰ 4 এর ভিতৰত দুবাৰ আৰু 50 এর ভিতৰত 25 বাৰ তাৰ মানে কি 1225 টকা 25 যাব 1225 এর ভিতৰত কিমান এইটো যাব কিমান 125 এর ভিতৰত যদি 122 ধৰা 122 এর ভিতৰত তাৰ মানে কি 4 বাৰ যাব বাকি থাকিল 22 এর ভিতৰত 22 এর ভিতৰত নাযায় তাৰ মানে কি এই 22 টো যদি 5 এর আগত বহাই দিয়া 225 হ'ব এতিয়া 225 এর ভিতৰত 25 যাব 9 বাৰ যদি আপোনালোকে চাই 9 এর লগত 25 পূৰণ কৰিলে 225 হ'ব তাৰ মানে কি 49 টকা তাৰ মানে কি 49 টকা হ'ব আয় গতিকে আমাক প্ৰশ্নটোত কি কৈছে প্ৰশ্নটোত শতাংশত প্ৰকাশ কৰিবলৈ কৈছে তাৰ মানে কি যদি আমি এই 49 টকা শতাংশত প্ৰকাশ কৰোঁ কি হ'ব যে শতাংশত প্ৰকাশ কৰিলে সদায় শতাংশ মানে কি পার্সেন্ট মানে হৈছে 1/100 তাৰ মানে কি 49 ৰ লগত যদি 1/100 পূৰণ কৰি দিও তাৰ মানে কি পার্সেন্ট আহিব তাৰ মানে কি 49 ইনটু 1/100 এতিয়া আমি কি 1/100 মানে কি পার্সেন্ট লিখিব পাৰো তাৰ মানে 49% আয় হ'ব সমাধান হৈ গ'ল 49% আয় হ'ব so thank you so much for watching this video